নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে আৰু আমাৰ ক্লাছ এটা হৈ গৈছে আমাৰ এপত পেইড কোৰ্সত কিহৰ ক্লাছ লিভ ভাইগস্কিৰ থিওৰিৰ ওপৰত ক্লাছ হৈ গৈছে আৰু মই এপত যি থিওৰিজ বা যি টপিকৰ ওপৰত ক্লাছ কৰাম তাৰে PYQ লৈ পিনে মই ইউটিউবত আপোনালোকৰ তাত আহিম আৰু আমি একেলগে ডিসকাশন কৰিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সমূহ ঠিক আছে কাৰণ সিটেট বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম হৈছে এনেকুৱা যে আপুনি যিমান PYQ সলভ কৰিব তাত কি হ'ব আপোনাৰ সিমানে কনসেপ্টবোৰ ক্লিয়াৰ হৈ গৈ থাকিব ওকে সো বলক আমি বেছি দেৰি নকৰাকে আজি আমি কৰিম লিভ ভাইগস্কিৰ আমি PYQ সলভ ওকে ঠিক আছে সো আমাৰ প্ৰথম প্ৰশ্ন According to Vygotsky, learning occurs first at the dash level and then at the dash level. Okay, options behavioral, তাৰপিছত cognitive, individual, তাৰপিছত social, C social, then individual, D concrete, then abstract. কোনটো? Option concrete and abstract. Okay, so concrete and abstract মানে জানা আমাৰ ইয়াতে অফলাইন ষ্টুডেন্টও আছে আৰু আমি একেলগে পঢ়ি আছো আজি সো কনক্ৰিট এণ্ড এবষ্ট্ৰেক্ট এনি আইডিয়া কনক্ৰিট হৈছে এনেকুৱা এটা বস্তু যি বস্তুবোৰ আমি চকুৰে দেখা পাওঁ এণ্ড এবষ্ট্ৰেক্ট যি বস্তুবোৰ আমি চকুৰে দেখা নাপাওঁ সো ইটস এ ডিফাৰেণ্ট থিং ডিফাৰেণ্ট পাৰ্ট লিভ ভাইগস্কিৰ লগত কোনো এইটো তেনেকে লিংক নাই লিভ ভাইগস্কি যদি পঢ়ি আছো আমি সদায় এটা বস্তুৰ ওপৰতে মনত আমাৰ ফোকাস থাকিব সেইটো হৈছে সোশিয়েল কাৰণ আমি কি পঢ়িছিলো লিভ ভাইগস্কিৰ থিওৰি যে তেওঁ কি আছিলে সোশিয়েল কনস্ট্ৰাকটিভিষ্ট আছিলে আৰু তেওঁ কি বিলিভ কৰিছিলে যে সোশিয়েল প্ৰথমতে ষ্টাৰ্ট হয় তাৰ পিছত সেইটো মাইন্ডত যায় মানে মাইন্ড মানে আমাৰ ইন্ডিভিজুৱেল যায় তো দ্য ৰাইট এনসাৰ কি হ'ব is C social প্ৰথমে social মানে লিভ ভাইগস্কি আমি যেতিয়াই দেখো সদায় আমাৰ প্ৰাধান্য থাকিব social কাৰণ তেওঁ সামাজিকৰণৰ জৰিয়তে শিশুৰ বিকশিত হোৱাটো তেওঁ বিশ্বাস কৰিছিলে কাৰণ তেওঁ কি আছিলে এগৰাকী কনস্ট্ৰাকটিভিজম সাইকোলজিষ্ট আছিলে ঠিক আছে গতিকে ইয়াৰ আনসাৰ কিবা প্ৰথমে সোশিয়েল হয় তাৰ পিছত ইন্ডিভিজুৱেল হয় ওকে নেক্সট যে zone of proximal development JPD refers in what a child can do alone what a child cannot do even with help gap between actual and potential development level of physical development C yes very good so ইয়াৰে যোনটো উত্তৰ হিটো হ'ব C যে কি এটা বাচ্চাই নিজে কি কৰিব পাৰে আৰু আনৰ হেল্প লৈ পিনে কি কৰিব পাৰে what is your their actual and potential development যোনটো গেপ আছে ঠিক আছে যে মই চাৰিচকীয়া চাইকেলখন চলাব পাৰো বাট মোৰ তাতে এইটো পটেনশিয়েল আছে যে মই দুচকীয়া চাইকেলখনো চলাব পাৰো যদি মোক কোনোবাই এটা হেল্প কৰি দিয়ে সো সেই যে গেপটো তাক কি বুলি কোৱা হয় তাক কোৱা হয় JPD zone of proximal development okay very good next more knowledgeable other refers to only the teacher only the parents any person with more knowledge a student who score highest C yes more knowledgeable other anyone okay any person হ'ব পাৰে যোনে আপোনাতকে বেছি জানে ওকে যিকোনো টপিকত বেছি জানে মানে এইটো নহয় যে অকল টিচাৰে হ'ব মেবি আপুনি সবজি কিনি আছে সবজিলৰ পৰা হিচাবৰ কিবা এটা ট্ৰিক শিকি ললে সো আপোনাৰ মাদাৰ হ'ব পাৰে যাৰ পৰা ৰান্ধাৰ কিবা এটা বস্তু শিকি ললে সো যিকোনো টপিকত আপোনাতকে যদি কোনোবাই বেছি জানে তেওঁ হ'ব MKO next scaffolding means giving rewards to motivate student temporary support that is withdrawn gradually strict instruction for learning teaching without interaction scaffolding এটোৰ উত্তৰ কি হ'ব পাৰে yes scaffolding সদায় মনত ৰাখিবা scaffolding কি হৈছে scaffolding হৈছে temporary support এই যে সাইকেল চলাওতে মোক temporary কোনোবাই support কৰে আমাৰ ফাৰ্স্ট ABCD লিখোতে আমাক যোনে support কৰিছিলে it's a temporary support কাৰণ পিছত আমি সেই কামটো নিজে নিজে কৰিব পৰা হৈ যাও next a student solves a question only when the teacher gives hints this indicates reinforcement punishment learning in JPD memorizing বা memorization
যে যেতিয়া কি হয় অকমান হিন্ট দিয়ে তেতিয়া এনসাৰটো ক'ব পাৰে মানে ষ্টুডেণ্টে টিচাৰে কি কৰি আছে সাপোৰ্ট কৰি আছে ওকে ৰিইনফোৰ্স পানিশমেন্ট আমি পঢ়িব লাগিব ঠিক আছে পজিটিভ ৰিইনফোৰ্সমেন্ট নেগেটিভ ৰিইনফোৰ্সমেন্ট এইবোৰ আমি পিছৰ ক্লাছত পঢ়িম তাৰপিছত কি আছে according to Vygotsky children learn mainly through maturation trial and error social interaction reinforcement see yes ভাইগস্কিৰ লগত সদায় social interaction বা যিকোনো ধৰণৰ socialization related কাম জড়িত হৈ থাকে কিন্তু ইয়াতেও কনফিউজিং হ'ব কিয় হ'ব কাৰণ যিহেতু আমি জানো যে ভাইগস্কিৰ লগত social wordটো জড়িত হৈ আছে গতিকে ইয়াতেও socialৰে গোটেইকেইটা অপচন দি দিব ওকে তেনেকুৱাও পৰীক্ষাত কনফিউজিঙৰ কাৰণে দি দিয়ে কিন্তু আমাৰ ট্ৰিক্স কি থাকিব যে ভাইগস্কি কি আছিল কনষ্ট্ৰাকটিভিষ্টও আছিল আৰু তেওঁ এইটোৱে বিলিভ কৰিছিল যে এনভায়ৰনমেন্ট আৰু এক্সপিৰিয়েন্সৰ থ্ৰুদি বাচ্চাটোৱে নিজে শিকে সেই বস্তুটো মনত ৰাখিব লাগিব নেক্সট কি আছে প্ৰাইভেট স্পীচ সেলফ টক ওকে হেল্পস দ্য চাইল্ড টু distract themselves guide their thinking and actions memorize facts increase vocabulary only self talk আমাক কেনে ধৰণে হেল্প কৰে বি yes it's b যেতিয়া মেমৰাইজেশ্যন বা ৰোড মেমৰাইজেশ্যন এইবোৰ শব্দ আমি পাও সেইবোৰ সদায় নেগেটিভ ৱৰ্ড হয় আৰু এই নেগেটিভ শব্দবোৰৰ পৰা আমি সিটেটৰ এক্সামত স্পেশালি ইন পেডাগজি আমি দূৰত থাকিব লাগে নেক্সট কি আছে যে peer tutoring is supported by Vygotsky because peers compete with each other peers act as MKOs peers have same knowledge peers do not need guidance Peers tutorial is supported by Vygotsky. Vygotsky peer support কিয় কৰিছিল peer group যোনটো আছে সহপাঠী সকলৰ টিউটৰিয়েল বি yes বি কাৰণ পিয়াৰ্ছে কি জানে ইজনে সিজনক যেতিয়া গাইড কৰে সকলোৱে বেলেগ বেলেগ কিবা না কিবা এটা বস্তু জানে নেক্সট which of the following is not ঠিক আছে এইবোৰ প্ৰশ্ন সদায় সাৱধানে পঢ়িব কাৰণ কেতিয়াবা not থাকে বা incorrect থাকে সো আমি শুদ্ধ উত্তৰটো দি আহি যাও সো অলপ কনফিউজিং লাগে which is not related to Vygotsky's theory JPD এটা অকমান টাইপিং মিস্টেক হৈছে JPD MKO scaffolding maturation এটো ইজি হয় D আমার last question আছে যে which classroom practice reflects Vygotsky's theory silent individual reading group discussion and collaborative learning rote memorization teacher dictation কোনটো C C C মই অকমান আগতে কৈছিলো যে rote memorization ইবোৰ নেগেটিভ ওয়ার্ড হয় মানে কোনটো ক্লাসরুম প্র্যাকটিসে ভাইগস্কিৰ যোনটো থিওৰি হিটো ফুটাই তোলে সো ইয়াৰে এনসাৰটো কি হ'ব বি যত থাকে গ্ৰুপ ডিসকাশন এন্ড কোলাবোৰেটিভ যত মিলি কাম কৰা সোশিয়েলাইজেশন যোনটো প্ৰসেস এটো ডেভেলপ কৰাটো শিকায় ঠিক আছে সো এয়াই আছিল আমাৰ আজি 10টা প্ৰশ্ন আমি পিয়াজেটৰ ওপৰতো প্ৰশ্ন কৰিছো ঠিক আছে আৰু আপোনালোকে যদি ডিটেইলত ক্লাছ কৰিব বিচাৰে আপোনালোকে আমাৰ এপত এনৰোল কৰিব পাৰে তলত নম্বৰ দিয়া আছে তাত আপোনালোকে সবিশেষ জানিবৰ বাবে ফোন কৰিব পাৰে সো লগ পাই আছো আমাৰ নেক্সট ক্লাছত নেক্সট ক্লাছ আমি এটা অসমীয়াৰ পিঅই কো ডিসকাশন কৰিম ঠিক আছে থ্যাংক ইউ